নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চ্যানেলৰ আন এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাস 6ৰ গণিত কিতাপখনত থকা যি পেজ নাম্বাৰ 128 আৰু পেজ নাম্বাৰ 129 দিয়া আছে তাত চোৱা কেইটামান প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। যেহেতু আমি ইতিমধ্যে ইয়াৰ যি চেপ্টাৰ আছিলে অৰ্থাৎ চেপ্টাৰ 8 আছিলে তাত যিখিনি কৰিছা আহা 8.1 8.2 আৰু 8.3 আছিল সেই প্ৰশ্নখিনি আমি ইতিমধ্যে সমাধান কৰিলুৱে আৰু ভিডিও কেইটা আমাৰ চেনেলত অলৰেডি আপলোড কৰা আছে। তোমালোকে যদি সেই ভিডিও কেইটা চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিও কেইটা চাই লবা। আজি আমি পেজ নাম্বাৰ 128 আৰু 129 নাম্বাৰ পেজত যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। এইখিনি অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে, সেইবাবে তোমালোকে ভালদৰে চাই লবা। Let us construct one number question. Construct a rectangle in which one of the diagonals divides the opposite angles into a number 20 degree and 70 degree, b number 30 degree and 60 degree. আৰু অসমীয়াত কি কৈছে, অঙ্কন কৰো আহা এটা আয়ত অঙ্কন কৰা যাৰ এডাল কৰ্ণই বিপৰীত কোণবোৰক তলত দিয়া কোণত বিভক্ত কৰে, a number 20 degree আৰু 70 degree, b number 30 degree আৰু 60 degree. অৰ্থাৎ কি কৈছে চোৱা, কৈছে এটা আয়ত অঙ্কন কৰা আৰু সেই আয়তৰ কি থাকিব, এডাল কৰ্ণ থাকিব। কৰ্ণ মানে কি, বহুভুজৰ দুটা বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখা কি বুলি কোৱা হয়, কৰ্ণ বুলি কোৱা হয়। অৰ্থাৎ চোৱা যেতিয়া আমি কৰিম তেতিয়া ভালদৰে বুজি পাম। 1 নম্বৰৰ এৰ সলিউশন। সো আমাক কিমান ডিগ্ৰী কোণ অঙ্কন কৰিব দিছে, 20 ডিগ্ৰী আৰু 70 ডিগ্ৰী। এতিয়া আমি কেনেধৰণে কৰিম, প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত যিকোনো মাপৰ আমি কি কৰিম, এইদৰে প্ৰথমে এডাল ৰেখাখণ্ড অঙ্কন কৰি ল'ম। এইদৰে আমি এডাল ৰেখাখণ্ড অঙ্কন কৰিম। ৰেখাখণ্ডৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো। এতিয়া চোৱা, যেহেতু আমাৰ প্ৰশ্নটোত কৈছে যে 20 ডিগ্ৰী কোণ অঙ্কন কৰিব লাগে, সেইবাবে আমি কোণ মান যন্ত্ৰখনৰ সহায়ত এ বিন্দুত কি কৰিম, আমি 20 ডিগ্ৰী কোণ অঙ্কন কৰিম। এতিয়া চোৱা, এই কোণ মান যন্ত্ৰখনৰ এই তলফালে থকা ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা আৰু কোণ মান যন্ত্ৰখনৰ ইয়াত থকা বিন্দুটো কোৱা হয় কেন্দ্ৰ। এতিয়া আমি এই কোণ মান যন্ত্ৰখনৰ অনুভূমিক ৰেখাডাল আমি কি কৰিম, এই এ বি ৰেখাৰ ওপৰত চিধাকে বহাই ল'ম আৰু কেন্দ্ৰ কি কৰিম, এ বিন্দুৰ ওপৰত ধুনীয়াকে বহাই ল'ম। যেহেতু চোৱা আমাক 20 ডিগ্ৰী কোণ অঙ্কন কৰিব দিছে, সেইবাবে চোৱাচোন 22 ক'ত আছে, ইয়াৰ পৰা 0, ইয়াত 10, ইয়াত আছে 20। যেহেতু 20 ইয়াত আছে সেইকাৰণে ইয়াত এটা বিন্দু এইদৰে চিনাক্তকৰণ কৰি লোৱা। এতিয়া স্কেল পাতৰ সহায়ত এই এ বিন্দুৰ লগত এই বিন্দুটো কি কৰা, এইদৰে স্কেল পাতৰ সহায়ত সংযোগ কৰি দিয়া আৰু এইফালে থকা ৰেখাখনক আমি এ ই বুলি ধৰি লৈছো। এতিয়া আমি কোণ মান যন্ত্ৰখনৰ সহায়ত এ বি ৰেখাৰ ওপৰত আমি এডাল লম্ব অঙ্কন কৰিম। লম্বয়ে এ বি ৰেখাৰ লগত কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। চোৱাচোন 90টো ক'ত আছে, যেহেতু 90টো ইয়াত আছে সেইকাৰণে ইয়াত এটা বিন্দু এইদৰে চিনাক্তকৰণ কৰি লোৱা আৰু স্কেল পাতৰ সহায়ত এই বি বিন্দুৰ লগত এই বিন্দুটো সংযোগ কৰি দিয়া, এইদৰে সংযোগ কৰি দিয়া। আমি এই লম্বডালৰ নামটো দি ললো বি জি বুলি। এতিয়া চোৱা, এই বি জি লম্বডালে এই ৰেখাক ইয়াত কটাকটি কৰিছে হয়নে। এতিয়া যে ইয়াত যে কটাকটি কৰিছে, কটাকটি কৰা বিন্দুটোৰ নামটো আমি চি বুলি ধৰি লৈছো। এতিয়া ঠিক একেধৰণে আমি কোণ মান যন্ত্ৰখনৰ সহায়ত এ বিন্দুৰ ওপৰত এইদৰে কোণ মান যন্ত্ৰখন বহাই পেলাই আন এডাল আমি ইয়াত লম্ব অঙ্কন কৰিম। সেইবাবে তোমালোকে ইয়াত থকা বিন্দুটোৰ লগত এ বিন্দুটো সংযোগ কৰি দিয়া, এইদৰে তোমালোকে বিন্দু দুটা সংযোগ কৰি দিয়া আৰু এইফালে যে আমি যে লম্বডাল যে অঙ্কন কৰিলো ইয়াৰ নামটো দি দিলো আমি এ এফ বুলি ধৰি ললো। এতিয়া আমি কম্পাছডালৰ সহায়ত এই বি চিৰ যোনটো যোগ আছে, বি আৰু চিৰ যোনটো যোগ আছে সেই যোগটো লৈ পেলাই এ বিন্দুটো কেন্দ্ৰ কৰি এইদৰে আমি এ এফ লম্বৰ ওপৰত আমি এটা বৃত্ত চাপ অঙ্কন কৰিম আৰু এই চাপটোৱে চোৱা এই লম্বক কি কৰিছে, এ এফ লম্বক ইয়াত কটাকটি কৰিছে হয়নে। ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোৰ নামটো আমি ডি বুলি ধৰি ললো। এতিয়া আমি স্কেলৰ সহায়ত কি কৰিম, চি আৰু ডি বিন্দু স্কেলৰ সহায়ত সংযোগ কৰি দিম, এইদৰে সংযোগ কৰি দিম স্কেলৰ সহায়ত। আৰু চোৱা আমি ইয়াত কি পাই গলো, আমি আঁকিবলগীয়া চিত্ৰখন পাই গলো।
সো এখন এখন আয়তৰ চিত্ৰ আৰু সো মাজত কি আছে এই বিন্দুটোৰ পৰা এই শীৰ্ষ বিন্দুটো কি কৰিছে এইডাল ৰেখা কি কৰিছে সংযোগ কৰিছে আৰু ইয়াকে কি বুলি কোৱা হয় কৰ্ণ বুলি কোৱা হয় আৰু এইখন হৈ গ'ল আমাৰ একৰ এ নাম্বাৰৰ চিত্ৰ তোমালোকে ইয়াৰ পৰা চাইছে চিত্ৰখন অংকন কৰি লবা অৰ্থাৎ চোৱা ইয়াত যে আমি যে কোনখন পালো অৰ্থাৎ এইখন কোণৰ যোগ কিমান 20 ডিগ্ৰী আৰু এইখন ইয়াত যে কোনখন আছে ইয়াৰ যোগটো কিমান হ'বগৈ 70 ডিগ্ৰী আৰু দুটা লগ লাগি কিমান হ'বগৈ 90 ডিগ্ৰী আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন আৰু যদি ইয়াৰ বিষয়ে যদি তোমালোকক যদি অংকন প্ৰণালীখিনি যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে চোৱা মই আগতীয়াকৈ ইয়াত লিখি থৈছিলো তোমালোকে এইদৰে লিখিবা স্তৰ 1 যিকোনো দৈৰ্ঘ্যৰ এডাল ৰেখা AB অংকন কৰা হ'ল A আৰু B বিন্দু দুটা আয়তটোৰ প্ৰথম আৰু দ্বিতীয় শীৰ্ষবিন্দু হ'ব স্তৰ 2 কোণমান যন্ত্ৰৰ সহায়ত A বিন্দুত 20 ডিগ্ৰী জোখৰ এটা কোণ অংকন কৰা হ'ল স্তৰ 3 B বিন্দুৰ পৰা AB ৰ ওপৰত এডাল লম্ব অংকন কৰা হ'ল BC লম্ব আৰু এই ৰেখাৰ কটাকটি কৰা বিন্দুটো C ৰে চিহ্নিত কৰা হ'ল C বিন্দুটো আয়তৰ তৃতীয় শীৰ্ষবিন্দু হ'ব স্তৰ 4 এতিয়া A বিন্দুৰ পৰা AB ৰ লম্ব হোৱাকৈ এডাল ৰেখা AF অংকন কৰা হ'ল এতিয়া A বিন্দুৰ পৰা BC ৰ সমান যোগ লৈ AF লম্বৰ ওপৰত এটা বিন্দু D চিহ্নিত কৰা হ'ল এই বিন্দুটোৱে আয়তৰ চতুৰ্থ শীৰ্ষবিন্দু এতিয়া যদি আমি কোণ CAD কোণমান যন্ত্ৰৰ সহায়ত উলিয়াও তেতিয়া ইয়াৰ মান 70 ডিগ্ৰী পাম এইখিনি হৈ গ'ল আমাৰ অংকন প্ৰণালীখিনি তোমালোকে যদি লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি তোমালোকে যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে চোৱা মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা তোমালোকে এইখিনি চাইছে ধুনীয়াকৈ লিখি ল'বা ইয়াৰ পৰা চাইছে ধুনীয়াকৈ তোমালোকে অংকন প্ৰণালীখিনি লিখি ল'বা অৰ্থাৎ চোৱা আমি এইখন কিদৰে অংকন কৰিলোঁ সেই কথাখিনিকে ইয়াত লিখা আছে তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা যদি তোমালোকে যদি পৰীক্ষা যদি এইখিনি যদি এইদৰে যদি লিখিব নোৱাৰা তেতিয়াহ'লে তোমালোকে এই চিত্ৰখন কিদৰে অংকন কৰিছা থুলমূলকৈ হ'লেও কিবা এটা লিখিবলৈ তোমালোকে যত্ন কৰিবা এতিয়া চোৱা বি নম্বৰ প্ৰশ্নটো কি কৈছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী অৰ্থাৎ এই বি নম্বৰ প্ৰশ্নটো এ নম্বৰ প্ৰশ্নৰ নিচিনা একে ইয়াত চোৱা আমি কি কৰিছিলোঁ 20 ডিগ্ৰী কোণ অংকন কৰিছিলোঁ আমি ইয়াত কি কৰিব লাগিব 30 ডিগ্ৰী কোণ অংকন কৰিব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম এক নম্বৰৰ বিৰ সলিউশন এ নাম্বাৰটোৰ নিচিনা একে প্ৰথমে আমি স্কেল পাতা আৰু পেন্সিলডালৰ সহায়ত যিকোনো মাপৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'ম যিকোনো মাপৰ আমি প্ৰথমে কি কৰিলোঁ এডাল ৰেখাখণ্ড অংকন কৰিলোঁ ৰেখাখণ্ডৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ যেহেতু চোৱা আমাক কৈছে 30 ডিগ্ৰী কোণ অংকন কৰিবলৈ সেইবাবে আমি কোণমান যন্ত্ৰখনৰ সহায়ত আমি এ বিন্দুৰ ওপৰত এইদৰে কোণমান যন্ত্ৰখন বহাই পেলাই 30 ডিগ্ৰী কোণ অংকন কৰিম সো 30 ক'ত লিখি আছে ইয়াত 10 20 30 30টো যেহেতু ইয়াত আছে সেইবাবে তোমালোকে ইয়াত এটা বিন্দু এইদৰে দিলোৱা আৰু স্কেল পাতৰ সহায়ত এই বিন্দুটোৰ লগত এ বিন্দুটো সংযোগ কৰি দিয়া এইদৰে তোমালোকে বিন্দু দুটা সংযোগ কৰি দিয়া এইদৰে তোমালোকে এইখন আৰু অলপ দীঘলকৈ দিবা আঁচখন এইদৰে তোমালোকে বিন্দু দুটা সংযোগ কৰি দিবা আৰু এইফালে যে আমি যে ৰেখাডাল পাইছোঁ ইয়াৰ নামটো দিলোঁ আমি এ ই বুলি এতিয়া আমি কোণমান যন্ত্ৰখনৰ সহায়ত এই বি বিন্দুৰ ওপৰত আমি কি কৰিম এডাল লম্ব অংকন কৰিম অৰ্থাৎ এ বি ৰেখাৰ ওপৰত আমি কোণমান যন্ত্ৰৰ সহায়ত এইদৰে আমি কি কৰিম এডাল লম্ব অংকন কৰিম এতিয়া স্কেলৰ সহায়ত ইয়াত থকা বিন্দুটোক এই বি বিন্দুৰ লগত সংযোগ কৰি দিয়া এইদৰে তোমালোকে বিন্দু দুটা সংযোগ কৰি দিয়া এইফালে আমি যোনখন লম্ব পালোঁ ইয়াৰ নামটো দিলোঁ আমি বি জি বুলি আৰু চোৱা এতিয়া এ ই আৰু বি জি য'ত কটাকটি কৰিছে ইয়াত যে কটাকটি কৰিছে ইয়াৰ আমি বিন্দুটোৰ নামটো দি দিলোঁ চি বুলি এতিয়া একেধৰণে আমি কোণমান যন্ত্ৰখনৰ সহায়ত এ বিন্দুৰ ওপৰত কি কৰিম এইদৰে এ বি ৰেখাৰ ওপৰত এ বিন্দুক কেন্দ্ৰ কৰি আমি এইদৰে আন এডাল লম্ব অংকন কৰিম এ বি ৰেখাৰ লগত লম্বই কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰিব 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব এতিয়া এই এ বিন্দুৰ লগত এই বিন্দুটো সংযোগ কৰি দিয়া এইদৰে বিন্দু দুটা সংযোগ কৰি দিয়া এতিয়া এইফালে যে আমি যে লম্বডাল অংকন কৰিলোঁ ইয়াৰ নামটো দিলোঁ আমি এ এফ বুলি এ এফ এতিয়া আমি কি কৰিম কম্পাছডালৰ সহায়ত এই বি চিৰ যোনটো যোগ আছে সেইটো আমি কম্পাছডালৰ সহায়ত এইদৰে জুকি ল'ম বি চিৰ যোগটো এইদৰে জুকি ল'ম আমি এতিয়া আমি এই এ বিন্দুটোক কেন্দ্ৰ কৰি এই এফ লম্বৰ ওপৰত এইদৰে আমি কি কৰিম এটা চাপ অংকন কৰিম এতিয়া চাপটো য'ত কটাকটি কৰিছে
চোৱা ক'ত কটাকটি কৰিছে, ইয়াত কটাকটি কৰিছে হয়নে? সেইকাৰণে ইয়াৰ নামটো আমি দি ল'লোঁ ডি বুলি। এতিয়া স্কেলৰ সহায়ত কি কৰা, এই চি বিন্দুটো আৰু ডি বিন্দুটো কি কৰা, এইদৰে সংযোগ কৰি দিয়া, এইদৰে সংযোগ কৰি দিয়া। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন। অৰ্থাৎ চি এ বি কোণৰ যোগটো কিমান, ইয়াৰ যোগটো হ'ব 30 ডিগ্ৰী, আৰু ডি এ চি ইয়াৰ যোনখন কোণ আছে ইয়াৰ যোগটো কিমান হ'বগৈ 60 ডিগ্ৰী। আৰু এইখন হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন। তোমালোকে ইয়াৰ পৰা চাইছে চিত্ৰখন অংকন কৰি ল'বা। আৰু যদি তোমালোকক যদি ইয়াৰ যদি অংকন প্ৰণালীটো যদি লিখিবলৈ দিয়ে, তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই একেধৰণে কি কৰিবা, অংকন প্ৰণালীটো লিখি ল'বা। ইয়াত যে তোমালোকে 20 ডিগ্ৰী দেখিছা, ইয়াত তোমালোকে 30 ডিগ্ৰী বুলি লিখিবা, আৰু ইয়াত 70 ডিগ্ৰী 70 ডিগ্ৰী জেগাত কিমান লিখিবা, 60 ডিগ্ৰী লিখিবা। আৰু বাকীখিনি আমাৰ একেই আছে, তোমালোকে অংকন প্ৰণালীখিনি ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি দিবা। ইয়াৰ পৰা চাই তোমালোকে অংকন প্ৰণালীখিনি লিখি ল'বা। আৰু চিত্ৰখন তোমালোকে ইয়াৰ পৰা চাই অংকন কৰি ল'বা। আৰু এইখিনি আছিলে আমাৰ পেজ নাম্বাৰ 129ৰ সমাধানখিনি। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। যদি তোমালোকে যদি এবাৰ যদি ভালকৈ যদি বুজি নোপোৱা, দুবাৰমান ভালদৰে চাই ল'বা, নিশ্চয় তোমালোকে বুজি পাবা। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।